নেকি আড্ডা মাৰা বুলি সেই কমাৰ্চ পইণ্টত ডাঙৰ ডাঙৰ ল'ৰাবোৰেহে আড্ডা মাৰে তুমি তাত সিহঁতৰ লগত ময়ো লাগি গ'লো বাৰু সিহঁতৰ লগত তুমিও লাগি গ'লা তাৰপিছত কি আড্ডা মাৰানো এনে কিবা ফ্ৰাইড ৰাইচ খাওঁ ম'ম' খাওঁ আড্ডা যি আড্ডা চিনেমাও চাইছোঁ চিনেমাও চাইছা কি চিনেমা চালা ৰংগুপতি ৰাঘৱ তাৰপিছত লোকেল কুমফু তাৰপিছত হেৰি আছিল নেটফ্লিক্সতো চাওঁ নেটফ্লিক্সতো চোৱা মৌচুৱে মৌগুটি বুন 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 হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ ইয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এড বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্চাই মই আজি গুণগুণ আৰু এয়া মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আজি আমাৰ লগত এগৰাকী অতিথি আছে মানে এটা ভাইটি আছে আৰু ভাইটিটোৰ নামটো যেনেকুৱা কামো সেনেকুৱা মানে একদম ৰঙিয়াল ভাইটি এটা আহিছে আৰু ভাইটিটোৰ ঘৰত মতা নামটো কৈ দিছোঁ নামটো হৈছে ৰং আজি আমাৰ অতিথি হিচাপে আহিছে ৰং ভাইটি ইয়ালৈ আহি কেনেকুৱা লাগিছে ৰং ভাল লাগিছে কিমান ভাল বহুত ভাল আৰু তোমাৰ স্কুলত মতা নামটো কি হয় নমস্কাৰ মোৰ নাম অশ্বত আয়ুষ্মান শৰ্মা অশ্বত আয়ুষ্মান শৰ্মা আজি তুমি যে ইয়ালৈ আহিছা পুৰা বহুত ভাল লাগিছে হয়নে প্ৰথমবাৰ ৰেডিঅ'লৈ আহি পাইছানে তোমাৰ ঘৰত কোন কোন থাকে মা দেউতা আৰু মই মা দেউতা আৰু তুমি মাৰ নাম কি হয় মাৰ নাম উপাসনা চৌধুৰী আৰু দেউতাৰ নাম প্ৰাঞ্জল এ শৰ্মা এ মানে কি আয়ুষ্মান নেকি নাজানা আৰু আজি ৰঙে কি কৰিবানো ইয়াত কবিতা কম গান গাম কবিতা আবৃত্তি কৰিবা আৰু গান গাবা তেন্তে এটা কবিতা আবৃত্তি কৰাচোন তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গেৰুৱা মাজত ফুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনেই কদাপি নহয় কিয় বাহ কোনে শিকাইছে এইটো কবিতা তোমাক এইটো কবিতা কোনে শিকাইছে আমাৰ স্কুলৰ ছাৰে কিতাপত আছে কিতাপত আছে তোমাৰ গাঁৱৰ ঘৰ ক'ত হয় গাঁৱৰ ঘৰ নলবাৰী গাঁৱৰ ঘৰত কোন কোন থাকে আইতা আৰু ককা আইতা আৰু ককাই সাধু কয় নাই তোমাক কেতিয়াবা নকয় কেতিয়াবা কয় কি সাধু কয় ইমান মনত নাই যোৱা নাই ন গাঁৱত একদিনমান বহুত দিন যোৱা নাই নেকি গাঁৱত এতিয়া যাব লাগিব আৰু গাঁৱত গ'লে কি কৰা তুমি গাঁৱত গ'লে কি কৰা গাঁৱত আৰু এটা ল'ৰা আহে মোতকে ডাঙৰ তাৰ লগত খেলো নামটো কি হয় নামটো কি মায়ংক খেলা তাৰ লগত খেলা ৰং তুমি কোনখন বিদ্যালয়ত পঢ়া কোনখন স্কুলত পঢ়া মই অসম জাতীয় বিদ্যালয়ত পঢ়ো আমি দুটা একেখন স্কুলে আৰু কিমান ক্লাছ তুমি মই ক্লাছ 2 স্কুলত কি কৰি ভাল পোৱা তুমি খেলি ভাল পাওঁ অকল খেলিয়ে ভাল পাওঁ স্কুলত অকল খেলিয়ে ভাল পোৱা খেলি ভাল পাওঁ খাই ভাল পাওঁ টিফিন খাই আৰু তুমি কোনজন ছাৰ বা বাইদেউ আটাইতকৈ বেছি ভাল পোৱা স্কুলত মইতো দোলন ছাৰক আটাইতকৈ ভাল পাওঁ দোলন ছাৰক ভাল পোৱা দোলন ছাৰ পঢ়ায় হাই ফাই দিয়া সেম কি পঢ়ায় অসমীয়া আকৌ এবাৰ দিয়া আমাকো দোলন ছাৰ পঢ়ায় আৰু অসমীয়াই পঢ়ায়
আৰু ঘৰত কোনে বেছিকে পিতে মায়ে নে দেউতাই অলপ অলপ মাও পিতে অলপ অলপ দেউতাও পিতে দুয়োটাই পিতে নেকি কেতিয়া পিতে হা উৎপাত কৰিলে পিতে উৎপাত কৰিলে ঘৰত উৎপাত কৰা নেকি তুমি কেতিয়াবা কৰোঁ কেতিয়াবা কৰা মাক একদিন মজিয়াত পানী পেলাই থৈছিলোঁ মায়ে পিছলি পৰি গৈছে পিছলি পৰি গ'ল উম, ইমান ডাঙৰ উৎপাত কৰি দিছা যে ইমান উৎপাত কৰা নে তুমি উম। তাৰপিছত তুমি কি কি কৰি ভাল পোৱা মই খেলি ভাল পাওঁ খাই ভাল পাওঁ আৰু আৰু পঢ়ি ভাল পাওঁ তাৰপিছত তোমালোকৰ মানে আমাৰ যে গীত মাতৰ গধূলি হৈছিলে তাতে এবাৰনো তুমি কি কৰিছিলা মই গান গাইছিলোঁ গান গাইছিলা কি গান গাইছিলা আকাশে বতাহে গাই দিবা নেকি এবাৰ দিয়া গোৱাচোন আকাশে বতাহে ইমান সুৰৰ গুণ গুণ মোৰ গানলে এটি সুৰতাৰ নাহেচোন 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 আকাশে বতাহে ইমান সুৰৰ গুণ গুণ মোৰ গানলে এটি সুৰতাৰ নাহেচোন 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 সৰলৰ বনে কত কথা জানে বতাহকে কয় ফুল 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 নতুন মোৰ গানলে এষাৰ কথাও নাহেচোন 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 ঔচিন গছৰ গুটি জুনুকা বতাহে বতাহে ৰুঞ্জুন ঔচিন গছৰ গুটি জুনুকা বতাহে বতাহে ৰুঞ্জুন মোৰ প্ৰাণলে তাৰ অজান নয়ৰ আচল লহৰ নাহেচোন মোৰ প্ৰাণলে তাৰ অজান নয়ৰ আচল লহৰ নাহেচোন 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 আকাশে বতাহে ইমান সুৰৰ গুণ গুণ মোৰ গানলে এটি সুৰতাৰ নাহেচোন 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 বাহ ধুনীয়া গালা দেই কমাৰ্চ পইণ্টত বোলে ৰঙে আড্ডা মাৰে দেউতাকৰ লগত মানে পিতাৰ লগত তোৰ ৰং তুমি যে ক'লা এনেকৈ আড্ডা মাৰা বুলি সেই কমাৰ্চ পইণ্টত ডাঙৰ ডাঙৰ ল'ৰাবোৰেহে আড্ডা মাৰে তুমি তাত সিহঁতৰ লগত ময়ো লাগি গ'লোঁ বাৰু সিহঁতৰ লগত তুমিও লাগি গ'লা তাৰপিছত কি কি আড্ডা মাৰানো এনে কিবা ফ্ৰাইড ৰাইচ খাওঁ ম'ম' খাওঁ আড্ডা যি আড্ডা তাৰপিছত তুমিতো এই থিয়েটাৰ চাবলৈ যোৱা নাটকলৈ যোৱা নে সেইবোৰ যে চাবলৈ যোৱা এতিয়ালৈকে তুমি মানে কোন কোন এক্টৰক লগ পাইছা যতীন বৰদেউতা তাৰপিছত জেৰি পেহী মানে জেৰিনা পেহী তাৰপিছত ইমান মনতে নাই তাৰপিছত কাৰ এক্টিং আটাইতকৈ বেছি ভাল লাগে এক্টিং নে চবৰে লাগে যতীন বৰদেউতাৰ আৰু এইকেইদিন যে থিয়েটাৰটো চলি আছে তুমি এই থিয়েটাৰবোৰ চাবলৈ গৈছা নাই থিয়েটাৰৰ নাটক গৈছা মনত আছে কিন্তু কেইদিন কি থিয়েটাৰত গ'লা বনৰীয়া ফুল পিঞ্জৰা ব্ৰহ্মপুত্ৰত যোৱা নাই মহাৰাজ বহুত কেইখন থিয়েটাৰত গ'লা নেকি বহুত কেইখনত গ'লা আৰু চিনেমাও চাইছোঁ চিনেমাও চাইছা কি চিনেমা চালা ৰংগুপতি ৰাঘৱ তাৰপিছত লোকেল কুম্ফু তাৰপিছত হেৰি আছিল নেটফ্লিক্সতো চাওঁ নেটফ্লিক্সতো চোৱা
তাৰপিছত এতিয়া ঘৰততো মা দেউতাৰ লগত থাকা ন অঁ। মায়ে কি ভাল পায় মায়ে ফুৰি ভাল পায় বোলে। মায়ে ফুৰি ভাল পায় অঁ। আৰু দেউতাই দেউতাই আড্ডা মাৰি ভাল পায়। দেউতাই আড্ডা মাৰি ভাল পায় অঁ। সেইকাৰণে দেউতাৰ লগত আড্ডা মাৰা নেকি অঁ। আৰু তুমি হেৰি কি কয় মা দেউতাৰ লগত যে থাকা মানে মা দেউতাই খানা বনাই দিয়ে কোনে বেছিকে খানা বনায় মায়ে মায়ে গা বেয়া হ'লে পিতাই বনায়, কেতিয়াবা দেউতাই বনায়। মাৰ গা বেয়া হ'লে পিতাই বনাই দিয়ে। অঁ। আৰু আটাইতকৈ বেছিকে টেষ্টি কাৰ লাগে কাৰ হাতৰ খানাটো লাগে মায়ে দালি ভালকে বনায়, পিতাই চিকেন বহুত টেষ্টিকে বনায়। মায়ে দালি ভাল বনায় আৰু পিতাই চিকেন ভাল বনায়। আৰু তোমাৰ কেতিয়াবা মা বা দেউতাৰ ওপৰত খং উঠে নেকি নুঠে দেউতা বোলে সদায় দেৰিকে আহে ৰাতি অঁ তেতিয়া উঠে। আজি স্কুলত একদিন আছিলোঁ, চব ষ্টুডেণ্ট গৈছিল, দেউতাক আৰু মাক পিতাই অহা নাছিল। তুমি অকলে ৰৈ আছিলা নেকি মানে খামিও গৈছিলোঁ, পিতাই বাইকখন মানে স্কুলৰ সন্মুখত থৈ ঘৰলৈকে খোজকাঢ়ি আহিছিল, তাৰপিছত ঘৰৰ পৰা স্কুললৈকে মোক নিব আহিছিল। বাপৰে ফাৰ্ষ্টতে বাইকখন থলে তাৰপিছত আকৌ ঘৰলৈ খোজকাঢ়ি গ'ল আকৌ স্কুললৈ খোজকাঢ়ি আহিলে তাৰপিছত বাইকখন স্কুললৈ মোক ল'ব আহি খোজকাঢ়ি আহিছে, তাৰপিছত ঘৰত যাওঁতে বাইকেদি গৈছোঁ। ভাল হ'ল বাইকখন থৈ অহা নাছিলে, নহ'লে খোজকাঢ়ি যাব লগা হ'লহেঁতেন হয় নাই আৰু তুমি ৰাইমছ জানানে ৰাইমছ মানে ইংলিছ কবিতা পাহৰি গৈছোঁ কিছুমান। পাহৰি গৈছা নেকি তেন্তে অসমীয়া কবিতা এটা জানানে অসমীয়া জানো। তেন্তে অসমীয়া এটাকে কোৱাচোন পুৱাৰ ৰ'দালি ৰাংঢালি ৰাঙলী পুবিৰে ওলাই পোহৰ বিলাই লাহে লাহে কৈ উঠে আকাশলৈ মূৰৰ ওপৰ উঠিলে দুপৰ লাহ দিলে হয় আবেলি সময় লুকালে ৰ'দালি পাইহে গধূলি। এইটো স্কুলৰ কিতাপত আছিলে হয় নাই আমিও একেটা কবিতা আগতে পাই গৈছোঁ, সেইকাৰণে গম পাই গ'লোঁ আৰু হয় নাই আৰু ৰঙে যে কৈছিলে এটা কবিতা শুনাব বুলি তো শুনোৱাচোন ৰং 1 2 buckle my shoe 3 4 shut the door 5 6 let's pick up sticks 5 6 7 8 or let them straight 9 10 and weak fat hen. তোমাৰ ইংলিছ ৰাইমছ মনত পৰি গ'ল নেকি এটাই পৰিছে ঘৰত অকল এটাই পৰিছে আৰু অসমীয়া কবিতা বেলেগ জানানে বেলেগতো শিকোৱা নাই নেকি তেন্তে এতিয়া তুমি মোক কোৱাচোন যে তোমাৰ ফেভৰেট ছিংগাৰ কোন হয় ছিংগাৰ মানে গায়ক গান গোৱা মানুহ কোন হয় নৱকান্ত বৰুৱা তেওঁ কবিতাহে লিখিছিলে কবিতা নেকি চৰি কবিতা নেকি চৰি ৰঙে ছবি আঁকা নাই ছবি আঁকো ছবি আঁকা কি ছবি আঁকা প্ৰাকৃতিক দৃশ্য আৰু কৃত্ৰিক দৃশ্য তাৰপিছত ক্ৰাফ্ট বনোৱা নাই ক্ৰাফ্ট বনোৱা কি ক্ৰাফ্ট বনোৱা এদিন ডালিয়া ফুল বনাইছিলোঁ তাৰপিছত মুখা বনাইছিলা কিহৰ মুখা বনাইছিলা পুতলা কি কালাৰ আছিলে মনত আছেনে হোৱাইট কাগজ এখন হোৱাইট কাগজত বনাইছিলা কাণ লগাই দিছিলা নে এনেকে কাণ লগাই দিছিলা নে তাৰপিছত ইয়াতে বৌ মাৰিছিলা নে ইয়াতে ডিঙিত এনেকে ৰছী পিন্ধাইছিলা নে ৰছী আঁকি দিছিলা নাই ৰছী টাইপৰ এনেকুৱা এই ডিঙিত যে লগোৱা থাকে যে কিছুমানৰ দিছিলা আৰু কি বনোৱানো মানে এইবিলাক স্কুলত শিকোৱা হয় স্কুলত শিকোৱা হয়
পিছত স্কুলত নম্বৰ দিয়ে নাই এইবোৰত দিয়ে দিয়ে তেন্তে কিমান কিমান নম্বৰ পাইছানো এইবোৰত কেতিয়াবা 25ৰ ভিতৰত 25 পিছত কি কয় তুমি ডাঙৰ যেতিয়া হবা ঐ ৰং কি কৰি আছে ৰঙিয়াল বাইদেউটো বেছি ৰঙিয়াল হৈ গৈছে তো ৰং তুমি যেতিয়া ডাঙৰ হবা তেতিয়া তুমি কি বনিবা মানে কি হবা মোৰ মন আইএছ অফিচাৰ বনিব আইএছ অফিচাৰ বনাব নেকি বা তেন্তেতো ভালকে পঢ়িব লাগিব হয় নাই পঢ়িবা নাই এতিয়া ভালকে পঢ়িম আইএছ অফিচাৰ কি হয়নো কোৱাচোন কি কওঁ এতিয়া নাজানা নেকি পাহৰি থাকিলা দেখো কিন্তু দেখা দেখো কাৰণে মন যায় কিন্তু সদায় বেলেগ বেলেগ মানুহ বনিবলৈ মন যায় নে কি কি বনিবলৈ মন যায় অকল আইএছ অফিচাৰ অকল আইএছ অফিচাৰ ইউপিএছচি বনাব লাগিব বাহ কোনে শিকালে এইটো কথা এইটো ৰিলত পাওঁ মায়ে যেতিয়া শুৱে অলপ টোপনি নালাগিলে ফোনটোত ফেচবুকত অলপ ৰিল চাওঁ তেতিয়া পাওঁ মায়ে চাই খালি মোৰ লগত মাৰ লগত চাওঁ চেম ৰং মানে একদম ৰঙিয়াল হৈ শেষৰ ফালে মানে পুৰা ৰঙিয়াল হৈ গৈছে আৰু ৰং হয় নাই আমি ৰঙৰ লগত কথা পাতিবলৈ এতিয়া সময় নাই কাৰণ আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ সময় হৈছে ৰঙক আৰু এবাৰ মাতিম নে এইটো অনুষ্ঠানতে মাতিবা মানে এবাৰ কথা পাতি থাকোঁতে কৈছিলে এইটো মানে শেষৰ ফালৰ সময় আছে ন ই কৈছে আৰু কেইটামান আৰু কথা পাতিম ইমান সোনকালে শেষ কৰিব খোজা নাই মানে তুমি হয় নাই আৰু কথা পাতিব মন গৈছে আমি কথা পাতিব পাৰিলোহেঁতেন যদি সময় হ'লহেঁতেন এতিয়া কিন্তু সময় নাই সেইকাৰণে আকৌ কেতিয়াবা মাতিম তোমাক এই অনুষ্ঠানলৈ আৰু মোৰ অনুষ্ঠান শেষ হ'ল বুলি আপোনালোকে ৰেডিঅ' মন যায় শুনা এৰি নিদিব শুনি থাকক ৰেডিঅ' মন যায় অসমৰ আৱেগ